মহৰ বিপদৰ পৰা মুক্তিৰ বাবে এক অনন্য পদক্ষেপ লোৱা হৈছে। এইবাৰ মাছে মহৰ সৈতে মোকাবিলা কৰিব। গুপি বা গাম্বুচিয়া মাছে মহৰ পলু খাব। মহৰ বিৰুদ্ধে যুঁজিবলৈ শ্ৰীভূমি পৌৰসভা এলেকাৰ পুখুৰীত এৰি দিয়া হৈছে গুপি মাছৰ পোনা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যয়নত দেখা গৈছে যে জলভাগত গুপি মাছ প্ৰৱেশ কৰিলে মহৰ সংখ্যা হ্ৰাস কৰাত সহায়ক হ'ব পাৰে। ইয়াৰ পিছতে পৌৰসভাৰ ৱাৰ্ডে মহানগৰীৰ কেইবাটাও পুখুৰীত মাছখিনি এৰি দিছে। মেলেৰিয়া বিভাগৰ তথ্য অনুসৰি গুপি মাছে পুখুৰীত বা নালাত পোৱা মহৰ পলু খায়। সমগ্ৰ শ্ৰীভূমি চহৰৰ কেইবাটাও পুখুৰীত প্ৰায় 2000টা কেঁচুৱা মাছ এৰি দিয়া হৈছে। আর শ্রীভূমি জেলার কারণে এটা মই ভাবি এটা ভাল দিন আছে। এই পোনাটোৰ নামটো কাম্বুচিয়া। সেইটো মানে এই য'ত স্থিৰ জল আছে, ষ্টেগনেণ্ট ৱাটাৰ আছে, তাত ফেলুৱাই দিলে এই মহা যিখিনি আছে সেইবিলাক মানে ডিম যিবিলাক হয় সেই মাছখিনি ডিমখিনি খাই দিয়ে। আজি এই আমাৰ আজাদ সাগৰ পুষ্কৰণিত সেইটো আমি ফেলুৱাইছি। সেইটো আমাৰ মিউনিচিপালিটিৰ আণ্ডাৰতে এই পুষ্কৰণিটো হয়। আৰু আমাৰ এই টাউনৰ যিখিনি চৰকাৰী পুষ্কৰণি আছে সেইবিলাকত আমি ফেলুৱাৰ কাৰণে তেখেতৰ ওচৰত আমি এটা অনুৰোধ ৰাখিছোঁ। নিউজ ডেস্ক, আসাম 365 ডিজিটেল।